মৰুভূমিত পুনৰ বিদ্ৰোহ বিটিআৰ চুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ প্ৰাক্তন এনডিএফবিৰ চুক্তিৰ বৰ্ষপূৰ্তি বৰ্জন স্বাক্ষৰকাৰীৰেই ঢাকঢোল বজাই এবছৰ পূৰ্বে স্বাক্ষৰ কৰা হৈছিল তৃতীয়খন বড়ো চুক্তি নাম আছিল বিটিআৰ চুক্তি কিন্তু এটা বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে পুনৰ বিদ্ৰোহৰ জুই জ্বলিছে চুক্তি স্বাক্ষৰকাৰী এনডিএফবিৰ চাৰিটা গোটে এতিয়া বিৰোধিতা কৰিছে বিটিআৰ চুক্তিখনৰ প্ৰাক্তন এনডিএফবিৰ নেতা ধীৰেন বৰুৱাই মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে আমি যি বিচাৰিছিলোঁ আমি যি চাৰ্টাৰ অফ ডিমাণ্ড ভাৰত চৰকাৰৰ লগত মানে ছাবমিট কৰি আলোচনা কৰিছিলোঁ এইবিলাক আজি প্ৰমোদ বড়োৰ যিটো চুক্তি বৰ্তমান বিটিআৰ চুক্তিত এইবিলাক সন্নিৱিষ্ট হোৱা নাই সেইটো কাৰণে অসন্তুষ্ট আচলতে চুক্তি নোহোৱাৰ আগতে আমি যোগাযোগ কৰিছিলোঁ আলোচনাও কৰিছিল কিন্তু তেখেতসকলে এইবিলাক মানি ল'ব সময় নাছিল কাৰণ এই চুক্তি এনডিবি ফৈদে জবৰদস্ত তেখেতসকলক চহী কৰিবলৈ বাধ্য কৰোৱা হৈছে সেইটো আমি জানো আৰু চুক্তি সেইটো ভাল চুক্তি নহ'ল কাৰণ ইয়াতে চাৰিটা ফেকশ্যন বেলেগ বেলেগকে আলোচনা কৰা হৈছে কোনো দিনা একেলগে একে টেবুলত ৰাউণ্ড টেবুলত আলোচনাটো নহ'ল সেইকাৰণে ইয়াত কোনো ধৰণে ভাল ৰিজাল্ট বা ভাল একৰ্ড হোৱা নাই বুলি বৰ্ষপূৰ্তিৰ অনুষ্ঠানৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান বিটিআৰ চুক্তিৰ পুনৰীক্ষণৰ দাবী উঠিছে এতিয়া কৌশলপূৰ্ণভাৱে এনডিএফবিৰ চাৰিটা গোটক চুক্তিত স্বাক্ষৰ কৰোৱা হ'ল বুলি অভিযোগ কৰিছে ধীৰেন বৰুৱাই প্ৰতিবাদকল্পে বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তিৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰে প্ৰাক্তন এনডিএফবিসকলে জনাইছিল নিমন্ত্ৰণ আমি পাইছোঁ আজিৰ একৰ্ডে ইয়াতেও ৩-৪খনমান আমি নিমন্ত্ৰণ পাইছোঁ কিন্তু আমি সন্তুষ্ট নহয় আৰু ইয়াত আমি যোৱা নাই আৰু আমি নাযাওঁ কিয়নো যেতিয়ালৈকে আমি ভাবাৰ দৰে যদি একৰ্ড নহয় ৰিভিউ নহয় তেতিয়ালৈকে আমি একৰ্ড ডেট আমি জইন নকৰোঁ প্ৰমোদ বড়োৱে গুৰুত্ব নিদিলে ক্ষোভক এনডিএফবিৰ চাৰিটা গোটৰ প্ৰাক্তন সদস্যসকলৰ এই অসন্তুষ্টিক কেৱল হাস্যকৰ বুলি কৈ দায়িত্ব সামৰিলে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিজেপিৰ আশীৰ্বাদত ক্ষমতা দখল কৰিয়েই যেন পাহৰি গ'ল আন সকলোকেই যিসকলে কৈছে কি এই চুক্তিখন পুনৰীক্ষণ কৰিব লাগে কিবা কৰিব লাগে আৰু সেইসকলে এই চুক্তিত স্বাক্ষৰো কৰিছে তো তেখেতসকলে অতিকৈ হাঁহিয়তৰ পাত্ৰ হ'ব সেইটো তেখেতসকলক মই ক'ব বিচাৰোঁ আৰু আনফালেদি তেখেতসকলে আজি যিটো ভাষা তেখেতসকলে কৈ আছে এই ভাষাটো এই কথাটো তেখেতসকলৰ হৃদয়ৰ ভাষা বুলি মই নাভাবোঁ এইটো কোনোবা ৰাজনৈতিক চক্ৰান্তৰ ভাষা বুলি মই ক'ব বিচাৰিছোঁ আৰু আজি এই চুক্তিখন কোনো কাৰণত ৰাজনীতিকৰণ কৰিব নালাগে মৰুভূমিলৈ শান্তি অনাৰ ঢাকঢোল বজাই ৰাজপাট দখলৰ সময়তেই এনে বিদ্ৰোহে অশনি সংকেত বহন কৰিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ